নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। তো আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। মোৰ নাম হিৰকজ্যোতি বৰ্মন আৰু মই এজন ডি ফাৰ্মৰ ষ্টুডেণ্ট হয় আছাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ। তো এইটো ভিডিঅ'ত আজি আমি এতিয়া কাৰেণ্ট সময়ত কি কোৰ্চৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে বা ইয়াৰে লাষ্ট ডেট কেতিয়া আৰু ইয়াৰে ফি ষ্ট্ৰাকচাৰ কিমান ইয়াৰ ওপৰত আলোচনা কৰিম। যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো বহুতে লাষ্ট ডেটৰ কথা গম নাপায়, যাৰ ফলত ইয়াৰে অন্তিম তাৰিখ উকলি যায় আৰু সিহঁতে অনলাইন এপ্লাই কৰিব নোৱাৰে। তো এইটো ভিডিঅ'ত বৰ্তমান সময়ত কি কোৰ্চৰ অনলাইন প্ৰক্ৰিয়া চলি আছে ইয়াৰে লাষ্ট ডেটৰ ওপৰত আলোচনা কৰি দিম। তো কাষত কোৰ্চকেইটাৰ নাম দি দিয়া হ'ব। তো আপোনালোকে কাষত কোৰ্চকেইটাৰ নাম চাই ল'ব পাৰিব। তো এতিয়া কাৰেণ্ট সময়ত অসমত চলি থকা কোৰ্চকেইটা হ'ল BSc নাৰ্ছিং, ডি ফাৰ্ম, বি ফাৰ্ম, GNM নাৰ্ছিং আৰু এগ্ৰিকালচাৰেল। তো এইকেইটা কোৰ্চৰ এতিয়ালৈকে অনলাইন এপ্লাই চলি আছে। প্ৰথমতে BSc নাৰ্ছিঙৰ কোৰ্চৰ কথা আলোচনা কৰোঁ। তো BSc নাৰ্ছিঙৰ কোৰ্চৰ এতিয়া আবেদন প্ৰক্ৰিয়া চলি আছে। তো SSUHSৰ থ্ৰুদি ইয়াৰে অনলাইন আবেদন প্ৰক্ৰিয়া আপোনালোকে কৰিব লাগিব। তো ইয়াৰে কেনেকৈ অনলাইন প্ৰক্ৰিয়া কৰিব এই সকলোবিলাকৰ ভিডিঅ' বনোৱা আছে। তো আপোনালোকে চেনেল পেজত যাই চাই ল'ব পাৰিব। BSc নাৰ্ছিং কোৰ্চৰ অনলাইন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ হৈছে 24 মে তাৰিখে। তো আপোনালোকে 24 মে তাৰিখৰ আগতে ইয়াৰে অনলাইন প্ৰক্ৰিয়াটো শেষ কৰিব লাগিব। তো ইয়াৰে লাষ্ট ডেট এক্সটেণ্ড হোৱাৰ কোনো সম্ভাৱনা নাই আৰু ইয়াতে যি পে'মেণ্ট আছে সেই পে'মেণ্টত আপোনালোকৰ অলপমান টাইম লয়। তো 48 ঘণ্টা সময় লয়, কিন্তু কিছুমানৰ অলপমান বেছি সময় লয়। তো আপোনালোকে এইখিনি সময় ৱেইট কৰিব। তো BSc নাৰ্ছিঙৰ ক্ষেত্ৰত ইয়াৰে ফি ষ্ট্ৰাকচাৰটো হ'ল জেনেৰেল কেণ্ডিডেটৰ কাৰণে ইয়াৰে ফিজটো 1500 টকা 1500 আৰু বাকী SC, ST, OBC, EWSৰ কাৰণে ইয়াৰে ফিজটো 1200 টকা। আজিৰ নেক্সট কোৰ্চটো হৈছে GNM নাৰ্ছিং কোৰ্চ। তো GNM নাৰ্ছিং কোৰ্চৰ অনলাইন প্ৰক্ৰিয়া 10 মে তাৰিখে ষ্টাৰ্ট হৈ গৈছে। তো ইয়াৰে লাষ্ট ডেট হৈছে 10 জুন তাৰিখে। ইয়াৰে প্ৰায় এমাহ সময় দিছে। বাকী BSc নাৰ্ছিং আৰু ডি ফাৰ্ম, বি ফাৰ্মৰ কাৰণে 15 দিন সময় দিছিল, কিন্তু GNM নাৰ্ছিঙৰ কাৰণে এমাহ সময় দিছে। আৰু GNM নাৰ্ছিং কোৰ্চৰ লাষ্ট ডেটটো হ'ল আপোনালোকৰ জুনৰ 10 তাৰিখ। তো আপোনালোকে জুনৰ 10 তাৰিখৰ আগতে ইয়াৰে অনলাইন এপ্লাইটো কৰি ল'ব লাগিব। GNM নাৰ্ছিঙৰ ক্ষেত্ৰত ইয়াৰে ফি ষ্ট্ৰাকচাৰটো হ'ল জেনেৰেল কেণ্ডিডেটৰ কাৰণে 1500 টকা, OBC, SC, ST, EWSৰ কাৰণে 1200 টকা। GNM নাৰ্ছিং আৰু BSc নাৰ্ছিঙৰ ফি ষ্ট্ৰাকচাৰটো ছেম হয়। আজিৰ নেক্সট কোৰ্চটো হ'ল বি ফাৰ্ম আৰু ডি ফাৰ্ম। তো আপোনালোকে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কোনোবা এটা কোৰ্চত নহ'লে দুটা কোৰ্চতে অনলাইন এপ্লাই কৰিব পাৰিব। লাষ্ট ইয়াৰৰ ক্ষেত্ৰত লাষ্ট ইয়াৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এটাই এণ্ট্ৰেঞ্চ এক্সাম হৈছিল। তো যিসকলে বোথ বি ফাৰ্ম এণ্ড ডি ফাৰ্ম অপশ্যনটো চইচ কৰিছিল তেওঁলোকে এটা এণ্ট্ৰেঞ্চ এক্সামৰ পৰাই তেওঁলোকক চইচ কৰিছিল। তো যিসকলে বেছি মাৰ্ক পাইছিলে তেওঁলোকক বি ফাৰ্মত পাইছিলে আৰু কম মাৰ্ক পোৱাখিনি ডি ফাৰ্মত পাইছিলে। তো এইবাৰো ছেমে হ'ব, ইয়াৰে এণ্ট্ৰেঞ্চ এক্সাম এটাই হ'ব। আৰু বি ফাৰ্ম, ডি ফাৰ্মৰ এণ্ট্ৰেঞ্চ এক্সামৰ লাষ্ট ডেট হৈছে 29 মে, মে'ৰ 29 তাৰিখে। ইয়াৰ অনলাইন প্ৰক্ৰিয়া মে'ৰ 14 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। তো ইয়াৰো অনলাইন এপ্লাই কেনেকৈ কৰিব ভিডিঅ' বনোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াৰে ফি ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত কিছু জটিলতা আছে। তো ইয়াতে 4টা ডিফাৰেণ্ট ফি ষ্ট্ৰাকচাৰ আছে। কেৱল যদি ডি ফাৰ্মত এপ্লাই কৰে তেনেহ'লে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 700 টকা আৰু বাকী কেণ্ডিডেট SC, ST, OBC, EWSৰ কাৰণে 550 টকা। আৰু যদি আপোনালোকে কেৱল বি ফাৰ্মত বেচেলাৰ অফ ফাৰ্মাচীত এপ্লাই কৰে তেনেহ'লে সেইটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে 1500 টকা আৰু SC, ST, OBCৰ কাৰণে 1200 টকা। যদি আপোনালোকে বোথ বি ফাৰ্ম এণ্ড ডি ফাৰ্ম অপশ্যন চিলেক্ট কৰে তেনেহ'লে জেনেৰেলৰ কাৰণে এই ফিজটো 2000 টকা হ'ব আৰু বাকী কেণ্ডিডেট SC, ST, OBC, EWSৰ কাৰণে এইটো 1600 টকা 1600। তো ইয়াৰে ফি ষ্ট্ৰাকচাৰখিনি আপোনালোকে চাই ল'ব। আৰু বি ফাৰ্ম, ডি ফাৰ্মৰ এণ্ট্ৰেঞ্চ এক্সামটো জুনৰ 23 তাৰিখ 23 হ'ব। তো লাষ্ট আৰু 5 নম্বৰ কোৰ্চটো হ'ল যে এগ্ৰিকালচাৰেল। তো এগ্ৰিকালচাৰেল কোৰ্চৰ অনলাইন এপ্লাই 8 মে তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰে লাষ্ট ডেট হৈছে 6 জুন তাৰিখে। তো প্ৰথমতে ইয়াৰে লাষ্ট ডেটটো 30 মে তাৰিখে দিছিলে যদিও এতিয়া ইয়াৰে লাষ্ট ডেটটো এক্সটেণ্ড কৰি জুনৰ 6 তাৰিখলৈকে এক্সটেণ্ড কৰিছে। তো ইয়াৰে এক্সাম ডেট এতিয়ালৈকে দিয়া নাই। জুলাই আগষ্ট মাহত ইয়াৰে এক্সাম ডেটটো হোৱাৰ সম্ভাৱনা আছে। তো ইয়াৰে ফি ষ্ট্ৰাকচাৰৰ কথা ক'ব গ'লে ইয়াৰে ফি ষ্ট্ৰাকচাৰ OBC কেণ্ডিডেটৰ কাৰণে 1200 টকা হয়। তো ইয়াৰে ফি ষ্ট্ৰাকচাৰটো ইনফৰমেশ্যন বুলেটিনত মেনশ্যন নাই।
তো OBCৰ ক্ষেত্ৰত 1200 টকা বাকিকেইটা কোৰ্সৰ কাৰণে আপোনালোকে বাকিকেইটা কাষ্টৰ কাৰণে আপোনালোকে ইয়াৰে ফি ষ্ট্ৰাকচাৰটো চাই ল'ব তো এতিয়া কারেন্ট সময়ত এই পাঁচটা কোর্সৰ অনলাইন এপ্লাই চলি আছে BSc নার্সিং GNM নার্সিং B ফার্ম D ফার্ম আৰু এগ্ৰিকালচাৰেল তো যিসকল কেণ্ডিডেটে এতিয়ালৈকে ইয়াৰে এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব আপোনালোকে ইয়াৰে লাষ্ট ডেটলৈকে ৰৈ নাথাকে তাৰে আগতে অনলাইন এপ্লাই কৰিব কাৰণ কেতিয়াবা ইয়াৰে পেমেন্ট ফেল বা এপ্লিকেশন ফৰ্মৰ কেতিয়াবা সাৰ্ভাৰৰ ডাউনৰ কাৰণে ইয়াৰে অনলাইন এপ্লাই কৰিব নোৱাৰিব পাৰে এই কাৰণে আপোনালোকে সময়ৰ দুদিনমান আগতে ইয়াৰে অনলাইন এপ্লাই কিটা কৰি ল'ব আৰু যদি আপোনালোকে B ফার্ম D ফার্ম BSc নার্সিং GNM নার্সিং কোর্সৰ কাৰণে ই-বুক ল'ব বিচাৰে তেনেহলে ডেসক্ৰিপচনত ই-বুকৰ লিংক দিয়া আছে তো আপোনালোকে তাত লিংকত থ্ৰু দি ই-বুক এখন বাই কৰি ল'ব পাৰিব ই-বুক এখন আপোনালোকে কিনতে 129 रुपीस দিব লাগিব তো পেমেন্ট কৰাৰ পিছত ডাইৰেক্ট আপোনালোকৰ ই-বুক এখন ডাউনলোড হৈ যাব আৰু আপোনালোকে ই-বুক এখন ফাইল মেনেজাৰত ডাউনলোড অপচনত চাই ল'ব পাৰিব তো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি দিব তো আৰু অনাগত দিনবোৰত নতুন নতুন টপিক লৈ ভিডিঅ' লৈ আগবাঢ়ি আহিম আজিলৈ এইখিনিয়ে ধন্যবাদ